আজিৰ দুপৰীয়া সাজত আছিলে এতিয়া ভাতটো গম পাইছে এইফালে হৈ গ'ল দালিত খৰিচা টেঙা দিছোঁ সেইটো বাঁহগাজ মানে আমাৰ বাঁহগাজ ৰুকি পেলাই থৈ দিছিলোঁ তো সেয়া দি পেলাই জিকা দিছিলোঁ ডাঙৰ ডাঙৰ কাটি জিকা একেবাৰে গলি গ'ল দালিটো মই একদম ডাঠকৈ বনাইছোঁ খৰিচা টেঙা দি পেলাই তেল মাৰি এয়া নৰসিংহ পাত মিহি মিহিকৈ কুটি বেচন আৰু পিঁয়াজ অকণমান সৰহকৈ দি পেলাই এইটো ফ্ৰাই কৰিছোঁ এয়া হৈ গ'ল ভাতকেৰেলা বইল কৰি পেলাই মচুৰ দালি বেচন আদা নহৰু জলকীয়া কৰিছিলোঁ সেই পেষ্টটোত ভাতকেৰেলা মানে সিজাই লোৱা ভাতকেৰেলাটো মিক্স কৰি পেলাই এইদৰে এটা বৰ বনাইছোঁ সদায় মানে ভাতকেৰেলা এটা ফ্লেভাৰ খাই বেয়া লাগিছে ভাজি হওক পিটিকা হওক বা দাইলত দিয়া হওক ভাবিছোঁ আজি এক্সট্ৰাকৈ কিবা এটা কৰি চাওঁ বুলি এইটো উলিয়ালোঁ আৰু এইফালে আমাৰ সকলোৰে ফেভৰেট আলু ভাজি বেছি খোৱা নহয় আলু ভাজি কিন্তু আজি খাব মন গ'ল কাৰণে না অকণমান ডাঠ দালিৰ লগত আলু ভাজিটো হ'লে ভাতটো খাই ভাল লাগে সেইকাৰণে আলু ভাজি অকণ কৰিছিলোঁ শুকান এইটো অকণমান টেষ্ট কৰি জনাওঁ কেনেকুৱা হৈছে মজা হৈছে এইটো চেপটো বাৰু আজি নতুনকৈ দিছোঁ এনেই এইটো পিঠা নিচিনাই কৰি থৈ দিওঁ লগত এইটো অকণমান খাই চাম এইটোতো একদম মজা হৈছে নেক্সট মানে ভাতকেৰেলা যোনে বেয়া পায় এইটো একদম ট্ৰাই কৰিবই মানে মচুৰ দালি বেচন আদা নহৰু জলকীয়া পেষ্ট কৰি লৈছোঁ এটা পাতলা বেটাৰ কৰিছোঁ তাৰপাছতে বইল ভাতকেৰেলাটো পিটিকি পূৰা পিঁয়াজ অকণ দি পেলাই সেই মিক্স কৰি তেলত ফ্ৰাই কৰিছোঁ কিন্তু আল্টিমেট হৈছে যোনে মানে সৰু ল'ৰা ছোৱালীক খুৱাবলৈও ভাল হ'ব এইটো আলু ভাজিটো ক'বই নালাগে আলু ভাজি চবৰে ফেভৰেট এনেকৈ ডাঠ দালি হ'লে আলু ভাজি ভাতটো খাই খুবেই ভাল লাগে আজি অৱশ্যে মোৰ জিকাটো মানে টুকুৰা হৈ নাথাকিলে মই জিকাটো টুকুৰা হৈ থাকিলে বেছি ভাল পাওঁ খৰিচা দিয়া দালি একদম পথাৰৰ পৰা আহি যোনটো একদম গোন্ধাই থাকে যে ঘৰখন মৰমৰাই থাকে সেইদিন মনত পৰি গৈছে আজি